সো হেই গাইজ নমস্কাৰ সকলোকে। যোনখন চিনেমাৰ টপিকটো আছিল আমাৰ অসমৰ ওপৰত, যোনখন চিনেমাৰ শ্বুটিং আমাৰ অসমত হৈছিল, যোনখন চিনেমাত আমাৰ অসমৰ সকলোতকৈ ডাঙৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আছিলে, সেই চিনেমাখন ফাইনেলি ৰিলিজ হ'ল আৰু মই চালোঁ। আৰু কেনেকুৱা হৈছে এই চিনেমাখন, আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যিসকলে গম নাপায় তেখেতসকলক কৈ দিওঁ যে চিনেমাখনৰ নাম হ'ল বিহু এটেক। আৰু এই চিনেমাখন হয় দেৱ মালাৰিয়া নামৰ এজন এক্টৰৰ, যোনজন এজন লিড এক্টৰ হিচাপে এই চিনেমাখন আপুনি দেখিবলৈ পাব। আৰু এই চিনেমাখন হয় বলীউডৰ, কিন্তু শ্বুটিং হৈছে আমাৰ অসমত। আৰু এই চিনেমাখনত আৰবাজ খান আছে, যোনজন এজন বলীউডৰ বহুত ডাঙৰ অভিনেতা। আৰু এই চিনেমাখন আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাকো আপোনালোকে দেখিবলৈ পাব। আৰু এই চিনেমাখন আমাৰ সকলোৰে মৰমৰ জুবিন দাই তেওঁৰ এটা গীত গাইছে, আৰু ক'ব বিচাৰিম যে সকলোতকৈ বেষ্ট পাৰ্ট সেই গীতটোৱে আছিলে। তাৰ বাদে এই চিনেমাখনত চাব লগা একো নাই। বিহুত এটেক হোৱা এটা পৰিস্থিতি বা এটা চিন তেখেতসকলে দেখাইছে এই চিনেমাখনত, আৰু তাৰ ওপৰতে গোটেই চিনেমাখন 1 ঘণ্টা 57 মিনিট, মানে প্ৰায়ে 2 ঘণ্টাৰ ওচৰা ওচৰি এই চিনেমাখন হয়। আৰু এই 2 ঘণ্টাত আপোনালোকৰ মাথা বিষাই যাব যদি আপুনি এই চিনেমাখন চাবলৈ যায়। VFXৰ ওপৰত মই কথা পাতিব নাযাওঁ, যিহেতু টিজাৰটো চাই পেলাই আমি VFXৰ আশা একেবাৰেই বাদ দিছিলোঁ। কিন্তু মই আশা কৰি গৈছিলোঁ যে হয়তো চিনেমাখনৰ কাহানী ভাল হ'ব পাৰে, চিনেমাখনৰ প্ৰেজেণ্টেশ্যনটো ভাল হ'ব পাৰে, চিনেমাখনত এক্টৰবোৰে নিজৰ কামবোৰ ভালকৈ কৰিব পাৰে। কিন্তু এই গোটেইকেইটাৰ পৰা এটাও ভাল হোৱা নাই, বা এটাও নিজৰ কামটো ভালকৈ কৰা নাই। চিনেমাখনৰ মানে একো মাথা মুণ্ড একো নাই, চিনেমাখনত একো কাহানীৰ লগত লিংক লাগ একো নাই। আৰু ডিম্পু তাৰ কেৰেক্টাৰটো মই ক'ব বিচাৰিম, তেখেতৰ কেৰেক্টাৰটো নাথাকিলেও এই চিনেমাখনত একো পাৰ্থক্য নপৰিলে হয়। তেখেতৰ কেৰেক্টাৰটো এনেই দিছে এই চিনেমাখনত, আৰু মানে চিনেমাখন এনেই বনাইছে। এইখন চিনেমা কেনেকৈ বনাইছে মই ক'ব বিচাৰিম যে এই চিনেমাখনৰ জাষ্ট প্ৰডিউচাৰ হাতত পইচা আছিলে, পইচা দি কি কৰিম সি বুজি পোৱা নাছিলে, সেইকাৰণে চিনেমাখন বনাই দিলে আৰু ৰাইজলে গালি খাবলৈ আগবঢ়াই দিলে। এতিয়া ৰাইজে গালি পাৰিব এই চিনেমাখন মানে আপুনি যদি এটা শ্বৰ্ট ফিল্ম বনাব যায়, তেন্তে এই চিনেমাখনতকৈ এখন ভাল চিনেমা বনাব পাৰিব এইটো টপিকতে। এক্টৰবোৰে নিজৰ এক্টিং বা নিজৰ কামটো একেবাৰে থাৰ্ড ক্লাছ পদ্ধতিৰে কৰিছে, মানে জাষ্ট কৰিব লাগে কাৰণে কৰিছে। ডাইৰেক্টৰে কি ডাইৰেক্ট কৰিছে মই এইটো বুজি নাপালোঁ। ষ্টৰিটো কোনে বনাইছে মই সেইটো বুজি নাপালোঁ। কিয় বনাইছে এই ষ্টৰিটো, ইমান থাৰ্ড ক্লাছ ষ্টৰি লাইন, মানে লাইক আপুনি চিনেমাখন চাব মাথা বিষাই যাব আপোনাৰ, একদম ফকতীয়া চিনেমা লাগিছে। গতিকে আপুনি এই চিনেমাখন চাইছেনে নাই মোক নিশ্চয় এবাৰ কমেণ্টত জনাব, আৰু যদি চাইছে তেন্তে আপোনাৰ কেনেকুৱা লাগিছে এইটো এবাৰ জনাব। আৰু সকলোতকৈ ভাল কাম তেখেতসকলে কৰিছে যে এই চিনেমাখনত জুবিন দাৰ এটা গান ৰাখিছে, আৰু তাতকৈ ভাল এই চিনেমাখনত একো নাই। গতিকে আপুনি কেনেকুৱা পালে নিশ্চয় এবাৰ কমেণ্টত জনাব।